হেল্ল' আপুনি আহিলে যে মোক লগ কৰে যে হয় হয় চিনি পালে নাই বাৰু? পালো পালে ফ্ৰী হৈ আছিলো যে মই হয় এই হেৰি আকৌ আপুনি ভাত খালে নেকি? ভাত খালো ব্যস্ত আছিলে আপুনি? নাই নিশ্চয় নাই কোৱা এই তাকে ফোন কৰিলো আপুনিতো এইবোৰ ইউনিভাৰ্চিটি কেছবোৰ শুনি আছে শুনিছো মানে আকাশে মানে এতিয়া হোৱাটছএপত ষ্টেটাছ দি আছে মানে কাৰোবাৰ নাম লৈছে তাৰপৰা মোৰ নামো লৈছে তাৰপিছত আপোনাৰ চিকিউৰিটি অফিচাৰো নাম লৈছে ৱাৰ্ডেনৰ নামো লৈছে আমাৰ ছাৰৰ নামটো মই ছাৰক দেখালো ছাৰো অকমান মানে অসন্তোষ প্ৰকাশ কৰিছে এইটো কাৰণে যে তাৰ লগত আমি একো বেয়া কৰা নাই সি কৈছে মানে ষ্টেটাছ দিছে যে তহঁতে চব ফচিবি কাইলে ৱাৰ্ডেন চিকিউৰিটি অফিচাৰ চব কাইলে ফচিবি তাৰপৰা নিউজত ওলাম কাইলে বোলে 12টা বজাত তো এইখিনি মানে আমাৰ বেয়া লাগিছে মানে এতিয়া যিহেতু মানে বহুত চেনচিটিভ হৈ আছে ন এতিয়া যদি বাই চান্স সি যদি এতিয়া নিজৰ কিবা যদি কয় বা কিবা এটা হয় মানুহ কিন্তু ফচি আমি চাপ'জ তাক বোলে সি বাহিৰলৈ গ'ল তাক কোনোবাই বোলে তাক বোলে ধৰিলে তাক বোলে কোনোবাই হাতে খুটিলে বা কিবা এটা মূৰ ঘূৰাই পৰিলে ৰিক্স ল'ব আমি তো সেইটো কাৰণে মানে কি হ'ল আমাক ডাঙৰ হওক কোনোবা চিকিউৰিটি অফিচাৰ হওক কোনোৱে মানে তাক মানে হেৰি কৰা নাই তাক মানে সেইদিনাখন যাব দিয়া নহল মানে তো সেইটো কাৰণে সি কিবা গাত ললে আমাৰ ওচৰত ভিডিঅ' আছে তাৰ গতিকে সি একো নকৰে বাৰু মানে ভিডিঅ'টো কেলে আছে মানে চিকিউৰিটি অফিচাৰে আমাক নিজে ভিডিঅ' কৰিবলৈ ক'লে যে সি কিনো ৰিয়েক্ট কৰে বুলি আমাৰ ওচৰত সেইকাৰণে ভিডিঅ' আছে ৱাৰ্ডেন ছাৰ হওক চিকিউৰিটি অফিচাৰ হওক চবেই মানে গতিকে মানে কি হ'ল তাক আপুনি বুজাই দিব যে এইবোৰ এনেই যিবোৰ কৰিব নালাগে কাৰণ তাকেও আমি একো বেয়া কৰাই নাই তাৰ অসুখীয়াৰ কাৰণে তাক আমি গোটেইখিনি ককাই হিচাপে তাক আমি হস্পিটেললৈ লৈ যোৱা হ'ল সেইদিনাখনি চিকিউৰিটি অফিচাৰো আছে নহলে আমি কেতিয়াও মানে কথা হ'ল কি তাৰ যেতিয়া প্ৰব্লেমটো হ'ল মানে এতিয়া মানে ধৰি লওক আমি টাউনত থাকো মানে ভাড়া ঘৰত আমি মানে ধৰি লওক ইয়াত ভাড়া ঘৰত আছো মানে ধৰি লওক আমাৰ গাঁৱৰ পৰা মানে মই অলৰেডি এইফালে আহিম বুলি মানে ধৰি লওক মাটি চাটিও কিনিছো আৰু তেতিয়া মানে ধৰি লওক সি আমাৰ গাঁৱৰ ঘৰলৈ লৈ গুচি গ'ল তাই সিহঁতে লৈ গ'ল ইয়াত থাকিব নালাগে ৰুমত মানে ৰুমটো ডাঙৰ হলেও মানে ধৰি লওক বাহিৰলৈ ওলাই যাবলৈ মানুহৰ লগত ট্ৰেনজেকশ্যন কৰিব নোৱাৰেতো সি তাক ঘৰলৈ লৈ গুচি গ'ল গাঁৱৰ ঘৰলৈ সি গাঁৱৰ ঘৰতে আছে মই এতিয়া টাউনত ইয়াতে ৰুমত আছো মানে কিন্তু মাকো গাঁৱৰ ঘৰতে আছে কিন্তু সি নিউজটো পাই কিবা এটা হেৰি হৈছে সেইটো নাজানো মই তাৰ লগত কথা পতাও নাই তাৰ মানে মনটো কেলে বেয়া লাগিছে সি যে মানে ধৰক এতিয়া আমি সেইদিনাখনে তাক হস্পিটেললৈ লৈ যোৱাৰ কাৰণে বা সেইবোৰ ৰিয়েক্ট কৰাৰ কাৰণে তাক আমি হস্পিটেললৈ লৈ যোৱাৰ কাৰণে চিকিউৰিটি অফিচাৰ মতাৰ কাৰণে সি ডক্টৰ ওচৰলৈ গ'ল ডক্টৰ ওচৰত যোৱাৰ লগে কিবা কিবি মানে সেইকাৰণে যাব সি মানে সম্পূৰ্ণ মানে ডাইৰেক্ট স্পষ্টকে লিখিছে যে ৱাৰ্ডেন আৰু চিকিউৰিটি অফিচাৰো ফচিব আৰু ল'ৰাকেইটাৰ নাম মেনশ্যন কৰিছে যদি আপোনাক মই যদি কিবা যদি আপোনাৰ মান মানে আপোনাৰ যদি আত্মসন্মান লগা বা কিবা যদি সন্মান নষ্ট কৰিবলৈ যাওঁ আপুনি মোৰ ওপৰত কিবা কেছ দিব পাৰে মানহানি কেছত গতিকে আমিতো 5টা 6টা 7টা মান ল'ৰা সি নাম এনে লিখি আছে আৰু সেইটোতো আমিতো 7টা মান এটা কেছ দিম নহয় তাৰ ওপৰত মানহানি কেছ বা আমাৰ ছাৰেও ক'লে মানে যে সি কেলে এনে কৰিছে সি ক'ত অধিকাৰ পালে চিকিউৰিটি অফিচাৰ আৰু ৱাৰ্ডেনক ফচিব বুলি ক'ত অধিকাৰ পালে কাৰণ সি এই হোষ্টেলৰ নহয় ইলিগেল বৰ্ডাৰ হয় সি মানে মানে আপোনাক মই বুজাই দিছো দেই সি দুখ কৰিছে এটা কাৰণে যে তাক আমি অসুখীয়াৰ কাৰণে তাক সেইদিনাখনি হস্পিটেললৈ লৈ যোৱাৰ কাৰণে মানে সি আমাক বেয়া পাইছে তাক সদায় মৰম কৰো সি আপোনাৰ তাক সুধিব পাৰে যে সি যেতিয়া আপোনাৰ তাৰ নেক্সট দিনাখন কিবা পৰীক্ষা আছে